রয়্যাল এক্সেলেন্ট একাডেমিত নৱাগত আদৰণি সভা খাৰুপেটীয়া স্থিত রয়্যাল এক্সেলেন্ট একাডেমিত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। শিক্ষাৰ্থীসকলৰ মাজত নতুন উদ্যম আৰু উৎসাহ সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজসেৱক তথা বিশিষ্ট শিক্ষাবিদ আব্দুল ৱাহাব। অনুষ্ঠানত শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ শিক্ষাৰ গুৰুত্ব শৃংখলা আৰু জীৱনত সফলতা লাভৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়ায়। ইফালে অনুষ্ঠানৰ অন্যতম মুখ্য আকৰ্ষণ আছিল যোৱা শিক্ষাবৰ্ষত ভাল ফলাফল দেখুৱাই উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা। বিদ্যালয়ৰ সঞ্চালক মমিনছাৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সৰ্বোচ্চ নম্বৰ লাভ কৰা এগৰাকী ছাত্ৰীক নগদ ধনেৰে পুৰস্কৃত কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই নৱাগত আদৰণি সভাই নৱাগত শিক্ষাৰ্থীসকলৰ মাজত বিদ্যালয়ৰ প্ৰতি এক সুন্দৰ পৰিৱেশ আৰু নতুন উৎসাহৰ সৃষ্টি কৰে। ৰয়েল এক্সিলেন্ট একাডেমিৰ বাকৰিত আজি যি শিক্ষা সজাগতামূলক সভা হিচাপে মই উপস্থিত আছিলোঁ এগৰাকী অতিথি হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কে মত বিনিময় কৰিলোঁ। লগতে তেওঁলোকক আগন্তুক দিনত নিজৰ জীৱন গঢ়িবলৈ এই প্ৰতিযোগিতামূলক সমাজ ব্যৱস্থাৰ মাজত কেনেকৈ নিজক আগবঢ়াই লৈ যাব পাৰে সেই সম্পৰ্কে বিভিন্ন কম্পিটিটিভ এক্সাম বিশেষকৈ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট বা ITEP আদিৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ'ল। বিদ্যালয়খনে সামগ্ৰিকভাৱে বিগত বৰ্ষত বহুত ভাল ফলাফল দেখাইছে আৰু ছাত্ৰ ছাত্ৰীৰ যি উৎসাহ বা উদ্দীপনা দেখা গৈছে আগন্তুক দিনত সমাজত বিদ্যালয়খনৰ যি উঠি অহা প্ৰজন্ম ইয়াত অধ্যয়ন কৰিছে তেওঁলোকে ভাল এটি অৱদান আগবঢ়াব বুলি আশা ৰাখিছোঁ। আজি ৰয়েল এক্সেলেন্ট একাডেমিত অন্যান্য বছৰৰ দৰে এই বছৰো আমি নৱাগত আদৰণি সভাটো উদযাপন কৰিছোঁ আৰু এই নৱাগত আদৰণি সভাত অন্যান্য বছৰৰ পৰা এই বছৰটো বহুত ভাল লাগিছে, বহুত ভাল হৈছে আৰু আমি আশা ৰাখোঁ যে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম যাতে আমি অনাগত দিনত আমি কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক যাতে উৎসাহ দিব পাৰোঁ, উদ্দীপনা দিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এই খোজতে যাতে আমি শিক্ষা বিভাগত আমি কেনেকৈ ভাল পদক্ষেপ ল'ব পাৰোঁ, কেনেকৈ তেওঁলোকক ভাল ৰিজাল্ট কৰাই দেখাব পাৰোঁ এই সম্পৰ্কে মানে দুই এষাৰ কথা কোৱা হৈছে। আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ৱাহাব ছাৰ আছিল, ৱাহাব ছাৰৰ দুই এষাৰ কথা ক'লে। ময়ো আশা ৰাখোঁ যাতে আমাৰ ৰয়েল এক্সেলেন্ট একাডেমি আগন্তুক দিনত যাতে ইয়াতকৈ আমি ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰোঁ, ভাল ফলাফল কঢ়িয়াই আনিব পাৰোঁ, এটা সুশৃংখলাবদ্ধৰ মাজত যাতে আমি ৰয়েল এক্সেলেন্ট একাডেমিটো আগুৱাই লৈ যাব পাৰোঁ। উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক মানে 92% এজনী পাইছে, যিজনী ছোৱালীজনীৰ নাম আছিলে চাৰ্জিনা দেৱী। তেওঁ বহুত কষ্ট কৰিছে আৰু ৰঙা বাগানৰ পৰা আহিছে আৰু মোৰ তৰফৰ পৰা মই এটা 10,000 টকাৰ এটা চেক প্ৰদান কৰিছোঁ যাতে ছোৱালীজনী আৰু ভৱিষ্যতে মানে যিখিনি ডিগ্ৰী লৈ আছে আৰু এটা ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে। মোৰ তৰফৰ পৰা এটা 10,000 টকা মানে আগন্তুক দিনত মানে যদি আমাৰ প্ৰিন্সিপালে ছাৰে কৈছে যে যদি 92 ক্ৰছ কৰিব পাৰে বা 90 ক্ৰছ কৰিব পাৰে আমি 20,000 টকা আমি আমাৰ স্কুল তৰফৰ পৰা আমি গিফ্ট দিম, পুৰস্কাৰ কৰিম। এইটো মানে এটা এনাউন্স কৰি দিয়া হৈছে। প্ৰিন্সিপালে কৈছে মানে মই কোৱা এইটো কথা মানে আগন্তুক দিনত মানে এজনে হওক বা দুজনে হওক যিয়ে হওক আমি 20,000 টকাকৈ এটা তেওঁলোকক এটা পুৰস্কৃত কৰিম।